গুৱাহাটী মহানগৰীত সুৰক্ষিত নহয় যুৱতী মহিলা নিশা ভাগতে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হয় গুৱাহাটীৰ ৰাজপথত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰেংগীৰ ৰাজপথত এই মুহূৰ্তত উপস্থিত আছোঁ 2016 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ যিটো নিৰ্মাণ কৰা হৈছিলে ষ্ট্ৰীট লাইট কিন্তু নিশা হ'লে আচলতে ষ্ট্ৰীট লাইটসমূহ নাৰেংগী অঞ্চলত নজ্বলে যাৰ ফলতে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ আছে মই ষ্ট্ৰীট লাইটসমূহ দৃশ্য প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি মোৰ ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি মই ষ্ট্ৰীট লাইটসমূহ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ আচলতে ষ্ট্ৰীট লাইটসমূহ আছে ঠিকেই কিন্তু নিশাৰ ভাগত আচলতে ষ্ট্ৰীট লাইটসমূহ বিকল হৈ পৰে নিশাৰ ভাগত নজ্বলে যাৰ ফলত মহানগৰীৰ ৰাজপথত আচলতে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে নাৰেংগীত আচলতে প্ৰায় আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই স্নেচিঙৰ দৰে আচলতে বা মহিলাসকলক আচলতে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত হয় নিশাৰ ভাগতে আচলতে মহিলাসকল সুৰক্ষিত নহয় আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তসকলে একাধিক আচলতে অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে আৰু যিসমূহ আচলতে ষ্ট্ৰীট লাইটসমূহ আপোনালোকে দেখিছে আচলতে ষ্ট্ৰীট লাইটসমূহ আছে ঠিকেই 2016 চনতে আচলতে ষ্ট্ৰীট লাইটসমূহ নিৰ্মাণ কৰিছিলে নিৰ্মাণৰ পিছতে একমাহ আচলতে ঠিকেই জ্বলিছিলে কিন্তু তাৰ পিছৰ একমাহ পিছৰ পৰা আচলতে ষ্ট্ৰীট লাইটসমূহ সম্পূৰ্ণৰূপে নজ্বলা হৈছে আৰু আজি পৰ্যন্ত প্ৰায় 4-5 বছৰ হৈছে নিৰ্মাণ কৰা কিন্তু আজি পৰ্যন্ত আচলতে ষ্ট্ৰীট লাইটসমূহ বৰ্তমানলৈকে আচলতে নজ্বলে আৰু যাৰ ফলত আচলতে একাধিক আচলতে অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে মোৰ লগত স্থানীয় এজন ব্যক্তি আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত তৰুণ গগৈৰ দিনতে আচলতে ষ্ট্ৰীট লাইটসমূহ নিৰ্মাণ কৰা হৈছিলে কিন্তু নিৰ্মাণৰ পিছত একমাহৰ পিছতে আচলতে ষ্ট্ৰীট লাইটসমূহ একদম নজ্বলা হৈছিলে কি ক'ব আচলতে 2016 চনতে তৰুণ গগৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ তত্ত্বাৱধানত আমাৰ 6 মাইলৰ পৰা আপ টু একদম জোনাৰেংগী তিনিআলিলৈকে ষ্ট্ৰীট লাইটৰ আধাৰশিলা কৰা হৈছিলে আৰু বিজিত বিশেষকৈ মঠঘৰীয়া অঞ্চলৰ পৰা পাঠকৰীয়া অঞ্চললৈও ষ্ট্ৰীট লাইটৰ আমি সুবিধা লাভ কৰিছিলোঁ সেই সময়ত বিধায়ক অকণ বৰাদেৱে আধাৰশিলা কৰিছিলে আৰু ষ্ট্ৰীট লাইটসমূহ জ্বলাই তুলিছিলে আমি ৰাইজ অত্যন্ত সুখী হৈছিলোঁ যে কমচে কম আমাৰ নাৰেংগী অঞ্চলটো পোহৰ হৈ থাকিব কিন্তু হঠাৎ দেখা পোৱা গ'ল তেওঁলোকৰ এমাহ দুমাহ জ্বলাৰ পিছতে হঠাৎ বিকল হৈ গ'ল সকলো লাইট বন্ধ হৈ গ'ল মাজতে পূজাৰ সময়ত 2 এদিন জ্বলিল তাৰপিছত আকৌ বিকল হৈ গ'ল তাৰপিছতে চৰকাৰ ইতিমধ্যে তেওঁলোকে চৰকাৰৰ পৰা গুচি গ'ল তাৰপিছত নতুন চৰকাৰ আহিল পৰিৱৰ্তনৰ চৰকাৰ এই পৰিৱৰ্তনৰ চৰকাৰৰ দিনতো হঠাৎ আকৌ জ্বলি উঠিল এমাহমানৰ কাৰণে তাৰপিছতে কি হৈ গ'ল আজি পৰ্যন্ত আজি বছৰ ধৰি বছৰ গুচি গ'ল আজি পৰ্যন্ত আমাৰ ফৰেষ্ট গেটৰ পৰা পাঠকৰীয়া অঞ্চলৰ যিসমূহ ষ্ট্ৰীট লাইট সি আছে গৰু নাবাইহাল হোৱাতকৈ নোহোৱা ভালৰ নিচিনা হয় বিকল হৈ আছে ইতিমধ্যে আপোনালোকৰ জৰিয়তে আমি বিভিন্নবাৰ প্ৰশাসনক অৱগত কৰাইছোঁ বিভিন্ন ধৰণৰ তেওঁলোকক আবেদন জনাইছোঁ যে এই অঞ্চলটো অত্যন্ত ব্যস্ত অঞ্চল নাৰেংগী তিনিআলি বুলি ক'লে পাঠকৰীয়া অঞ্চল বুলি ক'লে এতিয়া ব্যস্ত অঞ্চল যান বাহনেৰে ভৰপূৰ হৈ পৰিছে আৰু এই ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ ফলত ইয়াত কি হৈছে দুৰ্ঘটনাত বহু পতিত হৈছে আন্ধাৰৰ সুযোগ লৈ বহু অপৰাধজনিত ঘটনাও সংঘটিত হয় এই অঞ্চলটোত সুৰক্ষিত নহয় নিশাৰ ভাগত যুৱতী মহিলা ৰাজপথত ওলাব নোৱাৰে কিয়নো আন্ধাৰৰ সুযোগত দুৰ্বৃত্ত বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে এই ক্ষেত্ৰত আমি বাৰম্বাৰ বাতৰিও সম্প্ৰচাৰ কৰিবলগীয়া হৈছিলে কি ক'ব এই বিষয়ে আচলতে কৈছোঁ দুৰ্ঘটনা হোৱাৰ উপৰিও এই আন্ধাৰৰ সুযোগ লৈ বিভিন্ন ধৰণৰ ড্ৰাগছ মাফিয়াসকলে আন্ধাৰৰ সুযোগ লৈ ড্ৰাগছ সেৱন কৰে ইয়াৰ পিছতে যিসকল যুৱক যুৱতীসকল যেতিয়া ঘৰমুৱা হয় দেখা পোৱা যায় সেই ড্ৰাগছ আসক্তসকলে নিজৰ পইচা আহৰণৰ কাৰণে সেই যুৱক যুৱতীসকলৰ পৰা কি কৰে ষ্টেনিং কৰে বা চেইন টানি লয় মোবাইল কাঢ়ি লয় আৰু কি হয় আন্ধাৰৰ সুযোগত তেওঁলোকক ধৰিব পৰা নাযায় এই ধৰিব পৰা নোযোৱাৰ ফলত কি হয় ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হৈ পৰিছে দুৰ্ঘটনাত পতিত হৈছে আৰু এনেধৰণৰ অপৰাধমূলক কামো সংঘটিত হৈ আছে এই বিষয়ত আপোনালোকে প্ৰশাসনক জনাইছিলে নেকি অৱগত কৰিছিলে নেকি ষ্ট্ৰীট লাইটসমূহ যি বিকল হৈ আছে ইমান বছৰ ধৰি বিকল হৈ আছে আচলতে প্ৰশাসনে বাৰম্বাৰ জনায় আপোনালোকে এটা কথা জানিব নাৰেংগী যিটো গোল চক্ৰ আছে যাত আমি লটাৰী বুলি কওঁ ৰুগুল চক্ৰ নাৰেংগীত তাত এতিয়ালৈকে ট্ৰেফিক যান বাহন শাখাৰ আৰক্ষীসকলে ডিউটি কৰোঁতে ক'ভিডৰ সময়ত যেতিয়া কাৰ্ফিউ কৰোঁ ডিউটি কৰোঁতে অসুবিধা হৈছিল আপোনালোকে তাত চাব তাত মই বিশেষ কৰি আৰু মোৰ এজন বন্ধুৱে লাগিলে এতিয়া তাত LED লাইট দুটা আজি সেই ক'ভিডৰ সময়তে 2 বছৰ হ'ল ক'ভিডৰ সময়ত তেতিয়াই লগাই দিছিল যাতে যান বাহন শাখাৰ আৰক্ষীসকল সুৰক্ষিত হয় আজিও সেনেধৰণে আছে কিন্তু কোনো ধৰণৰ তাত ষ্ট্ৰীট লাইট জ্বলোৱাৰ ব্যৱস্থা নকৰিলে সেয়েহে ইতিমধ্যে আমি প্ৰশাসনক
ইতিমধ্যে প্ৰশাসনৰ GMC কৰ্তৃপক্ষক বিশেষকৈ নাম কওঁ পুলক মহন্ত ছাৰক ইতিমধ্যে আমি আবেদন জনাইছোঁ। ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক অতুল বৰাদেৱকো আমি আবেদন জনাইছোঁ যে তেওঁলোকক কৈছোঁ আমি জনাইছোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ অনতিপলমে ফৰেষ্ট গেটৰ পৰা আপোনাৰ পাঠকগুৰি অঞ্চলৰ ষ্ট্ৰীট লাইটসমূহ অনতিপলমে জ্বলাই তুলিব লাগে আৰু নহ'লে ইয়াত কিন্তু আৰু অসামাজিক কাম হ'ব। এনেধৰণৰ যি চেইন টানাৰ যি ঘটনা ইতিমধ্যে যুৱক যিটো অক্সিজেন ব্যৱহাৰ কৰা আৰু ইতিমধ্যে দুৰ্ঘটনাত পতিত হ'ব। সেয়ে অনতিপলমে যিহেতু এতিয়া পূজাৰ বতৰ হৈ আহিছে এতিয়া অত্যন্ত ভয়াৱহ এটা পৰিস্থিতি হৈছে। সেইকাৰণে এই পূজাৰ বতৰৰ আগে আগে যাতে এই সমস্যাসমূহ সমাধান কৰে তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, বিশেষকৈ GMC কৰ্তৃপক্ষক আৰু অসম চৰকাৰৰ বিধায়ক মহোদয়কো আমি অনুৰোধ জনাইছোঁ ইয়াৰ এটা কাৰ্যকৰী ব্যৱস্থা ল'ব লাগে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে এই যি নাৰেংগী অঞ্চলৰ ষ্ট্ৰীট লাইটসমূহ আচলতে বিগত প্ৰায় 4-5 বছৰৰ পৰা বিকল হৈ আছে। নিশাৰ ভাগত আচলতে যুৱতী মহিলাসকল মই পুনৰবাৰ কৈছোঁ সুৰক্ষিত নহয়। তেওঁলোকে আচলতে নিশাৰ ভাগত যদি ওলাই বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা আচলতে এই আন্ধাৰৰ সুযোগত সংঘটিত হৈ আছে। আমাৰ এই বাতৰিৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছোঁ যিসমূহ আচলতে ষ্ট্ৰীট লাইট আছে মহানগৰীত নিশাৰ ভাগত নজ্বলে সেই ষ্ট্ৰীট লাইটসমূহ আচলতে অনতিপলমে আচলতে ষ্ট্ৰীট লাইটসমূহ পুনৰবাৰ মেৰামতি কৰি আচলতে স্থানীয় লোকৰ আচলতে সুবিধাৰ্থে মেৰামতি কৰিব লাগে।